বানপানীত এতিয়ালৈকে প্ৰায় ৩৮জনমান ব্যক্তি প্ৰাণ হেৰুৱাইছে আৰু খহনীয়াতো বহুকেইজন মানুহৰ মৃত্যু হৈছে। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে SDRF আৰু NDRF সম্পূৰ্ণ এলাৰ্ট হৈ পেলাই আছে। এতিয়া আপোনালোকে মুলান দাসৰ মাতৃৰ পৰা শুনিলে যে কালি ৰাতিপুৱাই যিটো ল'ৰা পানীত নিখোজ হ'ল, এতিয়ালৈকে গোটেই পৰিয়ালটোৱে যিটো অৱস্থাত আছে, যি ধৰণে চৰকাৰে SDRF NDRF নিয়োজিত কৰি এই পানীত নিখোজ হৈ থকা ল'ৰাজনক উলিওৱাৰ কাৰণে তৎপৰ হ'ব লাগিছিলে, সেই তৎপৰতা এই অঞ্চলৰ ৰাইজে দেখা নাই বুলি পেলাই কৈছে। আৰু বিশেষকৈ অকল আমাৰ তেজপুৰৰ কালিবাৰী বুলিয়ে নহয়, বিভিন্ন অঞ্চলত যি ধৰণে বানপানী গৰাখহনীয়াত আক্ৰান্ত হৈছে, চৰকাৰে পাব্লিচিটি ঠিকেই কৰি আছে যে আমি সম্পূৰ্ণ এলাৰ্ট আছোঁ, চৰকাৰ সষ্টম হৈ আছে। কালিও মই কেইবা জেগাত গৈছোঁ, ক'ৰবাত খোৱাপানীৰ অভাৱ, ক'ৰবাত ৰিলিফ কেম্পত খাদ্যৰ অভাৱ, ক'ৰবাত পশু খাদ্যৰ অভাৱ। গতিকে মই আশা কৰিম যে আমাৰ তেজপুৰৰ নগৰৰ সোঁমাজত কালিবাৰী অঞ্চলৰ মুলান দাসৰ কলিবাৰী অঞ্চলত মুলান দাসৰ ক্ষেত্ৰত মই উপায়ুক্ত মহোদয়কো কথা পাতিছোঁ। তেখেতেও কৈছে যে আমি তৎপৰতাৰে তেওঁ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিম। কিন্তু মাতৃগৰাকীৰ মুখলৈ চাই, পৰিয়ালটোৰ মুখলৈ চাই চৰকাৰে যাতে বিলম্ব নকৰে আৰু চৰকাৰৰ যিটো সক্ষমতা সেইটো দেখাব পাৰিব লাগে। ঠিক আছে, পানী বহুত সোঁতো প্ৰবল হৈ আছে বা কোন জেগাত গৈ লাগিছেগৈ কোনো ক'ব নোৱাৰে, কিন্তু আমাৰ যিটো কেপাচিটিটো, গভৰ্ণমেণ্টৰ কেপাচিটিটোতো ৰাইজে চকু ৰাখিব। যদি কালিলৈ ভগৱানে নকৰক ইয়াতকৈ ডাঙৰ অঘটন হয়, তেতিয়া চৰকাৰৰ প্ৰতি মানুহৰ আস্থাটো কমি যাব। সেইকাৰণে মুলান দাসৰ ক্ষেত্ৰত চৰকাৰে তৎপৰতা ল'ব বুলি মই আশা কৰিছোঁ। আৰু বাকী যিবিলাক অঞ্চলত যিসকল দুৰ্গত ৰাইজ, আৰু এতিয়ালৈকে মুলান দাস ডাঙৰীয়াৰ ক্ষেত্ৰতো কথাটো বেলেগ, বাকী যিবিলাক মানুহ এতিয়ালৈকে মৃত্যু হৈছে কোনেও কিন্তু SDCR পইচা পোৱা নাই। মই যিমান খবৰ পাই আছোঁ, আমাৰ দলৰ নেতা কৰ্মীক পঠিয়াই পেলাই আমি যিমান খবৰ লৈছোঁ, যিটো ৰাজ সাহাৰ্য দিব লাগে, সেই ৰাজ সাহাৰ্যটোত যাতে এই পৰিয়ালবিলাকে অফিচলৈ গৈ তাঁত বাতি কৰিবলগীয়া নহয়, সেইটো চৰকাৰে এটা নিৰ্দিষ্ট সময়সীমা ঠিক কৰি দিব লাগে যে ইমান দিনৰ ভিতৰত উপায়ুক্তই বা কোনোবা চৰকাৰী প্ৰতিনিধিয়ে তেখেতসকলৰ ঘৰত গৈ পেলাই সেই চেকখন দিয়ক। এইটো চৰকাৰে এটা দৃষ্টান্ত দেখুৱাওক। নহ'লে কালিলৈ যদি এনেকৈ অকাল মৃত্যু ঘটা মানুহৰ পৰিয়ালে যদি অফিচত গৈ হাহাকাৰ কৰি থাকিবলগীয়া হয়, তাঁত বাতি কৰিবলগীয়া হয়, এইটো আমাৰ জাতিটোৰ কাৰণে ভাল লক্ষণ নহয়। সেইকাৰণে মই আহ্বান জনাম যে ৰাজ সাহাৰ্যৰ নামত পাবলগীয়া পইচাও মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা দৃষ্টান্তমূলক সিদ্ধান্ত লওক যে 15 দিন বা 10 দিনৰ ভিতৰত তেখেতৰ ঘৰত গৈ পেলাই চৰকাৰী কোনোবা বিষয়াই আহি পেলাই চেকখন প্ৰদান কৰক। এইখিনিয়ে মই কামনা কৰিছোঁ।